So hello everyone. আজি আমি এটা বহুত সেনচিটিভ টপিকৰ ওপৰত ডিছকাছ কৰিবলৈ আহিছোঁ কাৰণ যদি আমি এজন অসমীয়া হিচাপে আজি আমাৰ অসমত হৈ থকা এনেকুৱা বৰ্বৰ কাণ্ডবোৰৰ কথা ডিছকাছ নকৰোঁ বা ইয়াৰ বিষয়ে যদি আমি জাগ্ৰত নহওঁ, আমি যদি নাজানো যে এনেকুৱা ধৰণৰ বৰ্বৰ কাণ্ডবোৰৰ পানিছমেণ্ট কি হ'ব পাৰে বা ভাৰত চৰকাৰৰ যি নীতি নিয়ম আছে, যি ল আছে আমাৰ, সেই ল'ত ইয়াৰ বিষয়ে কি পানিছমেণ্ট দিয়া হৈছে বা ইয়াক কি ধৰণে চেঞ্জ কৰা হৈছে বা এনেকুৱা বৰ্বৰ কাণ্ডবোৰক আমি কেনেদৰে প্ৰতিৰোধ কৰিব পাৰোঁ, তেতিয়াহ'লে হয়তো এজন অসমীয়া হিচাপে আমি ক'ৰবাত হেৰাই যাম। আজি আমি কাছাৰত হোৱা বৰ্বৰ ধৰ্ষণ কাণ্ডৰ বিষয়ে ডিছকাছ কৰিম আৰু তাৰ বিষয়ে জানিম, আৰু আমি জানিম যে বৰ্তমান সময়ত জুলাইৰ 1 তাৰিখ 2024 পৰা কেনেকুৱাকৈ IPC চেঞ্জ হৈ কিনে ভাৰতীয় ন্যায় সংহিতাৰ ওপৰত কি পানিছমেণ্ট আহিল। তো আজি আমাৰ হেডিঙতে তোমালোকে গম পাইছা যে সৰ্বশ্ৰেষ্ঠ কোন দিশে এনেকুৱা এটা সময়, যিটো সময়ত যদি আমি নিজেই সজাগ নহওঁ, তেতিয়াহ'লে অসমখনক বা সমাজখনক ৰক্ষা কৰাৰ যি দায়িত্বত আমি আছোঁ, তাত হয়তো আমি ক'ৰবাত হেৰাই যাম। ঠিক আছে, অ'কে। তো মই অভিজিত ৰাজবংশী, আপোনালোকৰ মৰমৰ ধন ছাৰ। আজি আমি এটা এনেকুৱা কাণ্ডৰ বিষয়ে ডিছকাছ কৰিম, তাৰ লগত জড়িত পানিছমেণ্টবোৰ, তাৰ লগত জড়িত গোটেই টপিকটোক আমি চালি জাৰি চাম, য'ত আজি আমি কাছাৰ ধৰ্ষণ কাণ্ডৰ বিষয়ে চাম। কাছাৰ ধৰ্ষণ কাণ্ড এনেকুৱা এটা বৰ্বৰ কাণ্ড হৈছিল যোৱা 22 তাৰিখে, য'ত এজন নাম কোৱা হৈছে বদৰুল ইছলাম নামৰ এজন মানুহে, এজন ড্ৰাইভাৰে 30 বছৰীয়া এজনী মহিলাক নিজৰ দুজন ল'ৰা ছোৱালীৰ আগত ধৰ্ষণ কৰিছিল আৰু তাৰ পিছত এচিড এটেকো কৰিছিল। তো এই কাণ্ডটো কি হৈছিল, প্ৰথমতে তাৰ বিষয়ে অলপ চাই লওঁ। যে এজন পাৰ্চন আছিল যাক এৰেষ্ট কৰা গৈছে অসমৰ কাছাৰ ডিষ্ট্ৰিক্টত, যিজন কাছাৰৰ ছুপাৰিনটেণ্ডেণ্ট পুলিচ আছে, SP আছে নুমাল মহত্তই ইনফৰ্ম কৰিছিল মিডিয়াৰ আগত যে এই মানুহজনক, বদৰুল ইছলামক, তেখেতক মানে এৰেষ্ট কৰা হৈছে, যি কালপ্ৰিট আছিল, যিজনে এনেকুৱা এটা বৰ্বৰ কাণ্ড সংঘটিত কৰিছিল। তো ইয়াৰ লগত যদি আমি চাওঁ, ভাৰতীয় ন্যায় সংহিতাৰ বিষয়ে আমি গম পাব লাগিব, কাৰণ ল এনেকুৱা এটা বস্তু যাক আমি তোমালোকে ইয়াক GS4ৰ লগত ৰিলেট কৰিব পাৰা, বিকজ ইউ কেন ইউজ দিছ ইন GS4, য'ত আমি এথিক্স, মৰেলিটি বা এথিক্সৰ কথা পঢ়োঁ, আমি লৰ কথা পঢ়োঁ। ল ইজ দ্য ছেকেণ্ড লাইন অফ ডিফেন্স, প্ৰথমটো এথিক্স আহি যায়। চ' এখন সমাজত এনেকুৱা এটা যদি কাহিনী হয়, এনেকুৱা সমাজ এখন কিদৰে আগবাঢ়ি যাব, এনেকুৱা এখন সমাজ কিদৰে আগবাঢ়ি যাব, এনেকুৱা এখন সমাজৰ ভৱিষ্যত কেনেকুৱা হ'ব, তাৰ ওপৰত প্ৰশ্ন নিশ্চয় আহে। ভাৰতীয় ন্যায় সংহিতা নতুনকৈ ডিজাইন কৰা গৈছে, ই ৰিপ্লেচ কৰিছে ইণ্ডিয়ান পেনেল কোডক, ইনকৰ্পৰেটিং ৰিফৰ্মছ টু বেটাৰ এড্ৰেছ মডেল। আৰু এই কাৰণেই কৰা হৈছে, ইয়াক এই কাৰণেই অনা হৈছে, BNS এই কাৰণেই আহিছে, যাতে যিবোৰ সামাজিক প্ৰব্লেম আছিল তাক ভালদৰে যাতে ডিল কৰিব পাৰি, তাৰ কাৰণে ধৰ্ষণৰ লগত জড়িত বিভিন্ন প্ৰভিজন, য'ত আগতে 376ত ছেকশ্যন 376 IPCৰ আণ্ডাৰত কভাৰ কৰা গৈছিল, এতিয়া ছেকশ্যন 63ৰ পৰা ছেকশ্যন 73 ভাৰতীয় ন্যায় সংহিতাৰ আণ্ডাৰত ইয়াক কি কৰা যাব, কভাৰ কৰা যাব। এতিয়া চেঞ্জ যে আহিল, কিছুমান যে চেঞ্জ আহিল, সেই চেঞ্জে কি প্ৰভাৱ পেলাব আমি চাওঁ। ভাৰতীয় ন্যায় সংহিতাই IPCৰ লগত যদি আমি তুলনা কৰোঁ, কি প্ৰভাৱ পেলাব। প্ৰথমতে মই তোমালোকক এই বস্তুটো দেখাই দিব খুজিছোঁ যে কম্পেৰিজন যদি কৰোঁ আমি ছেকশ্যন 376 IPCৰ লগত, ছেকশ্যন 376 IPCৰ এছপেক্টবিলাক যদি চাওঁ, ডেফিনিশ্যন অফ ৰেপ চাওঁ, কনচেণ্টৰ ওপৰত চাওঁ, মাৰ্চিয়েল ৰেপৰ ওপৰত চাওঁ, পানিছমেণ্ট চাওঁ, স্পীডি ট্ৰায়েলছ, ভেৰি ইম্পৰ্টেণ্ট স্পীডি ট্ৰায়েল, ছেকশ্যন 376 IPCত কি আছিল, ইট ৱাজ নট স্পেচিফিকেলি মেণ্ডেটেড, মানে এটা ফিক্সড টাইম ফ্ৰেমৰ ভিতৰত যে ভাৰ্ডিক্ট ওলাব লাগিব, তাৰ ওপৰত কোনো মানে কথা নাছিল, বা ভাৰ্ডিক্ট ওলোৱাৰ এটা স্পেচিফিক টাইম পিৰিয়ড নাছিল, এটা টাইম ফ্ৰেম নাছিল। বাট BNSৰ আণ্ডাৰত এটা টাইম ফ্ৰেম দি দিয়া গ'ল যে ভাৰ্ডিক্টটো ইমান সোনকালে ওলাব লাগিব। তাৰ লগতে মনত ৰাখিবা, ধৰ্ষণ কাণ্ডৰ লগত জড়িত যিবোৰ অভিযুক্ত আছে, তেওঁলোকৰ শাস্তি যদি চাওঁ আমি, শাস্তি কি আছিল, যে যদি আমি চাওঁ যে 7 years to লাইফ ইমপ্ৰিজনমেণ্ট, 7 বছৰ বা যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে। বাট BNSত যিটো পানিছমেণ্ট, ইট ৱাজ চিভিয়াৰ, ইট ইজ চিভিয়াৰ। ৱাই? বিকজ ডেথ পেনাল্টি অলছ' ইনভল্ভ, মৃত্যুদণ্ড ইনভল্ভ হৈ আছে বা মৃত্যুদণ্ড দিয়া যাব। যদি তুমি BNSৰ ছেকশ্যনবোৰ চোৱা, তাৰ যদি বস্তুবোৰ কেটেগৰাইজ কৰা, তুমি গম পাবা যে যিবোৰ যদি নাবালিকা ধৰ্ষণৰ লগতকে জড়িত হৈ থাকে, তেতিয়াহ'লে ডেথ পেনাল্টি থাকিব। ঠিক আছে, বা এনেকুৱা যদি হয় যে ধৰ্ষণৰ কাৰণে মৃত্যু হৈছে ভুক্তভোগীগৰাকীৰ, তেতিয়াহ'লে কি হ'ব, তেতিয়াহ'লেও ডেথ পেনাল্টি থাকিব। বা ৰিপিটেড যদি ধৰ্ষণ হৈ থাকে, তেতিয়াও কি হ'ব, ডেথ পেনাল্টি থাকিব। তো চিভিয়াৰ পানিছমেণ্ট, হাৰ্চাৰ পেনাল্টিজ ইনক্লুডিং দ্য ডেথ পেনাল্টি বুলি কৈছে। তাৰ লগত তোমালোকে ইয়াত বিভিন্ন এছপেক্ট আছে, ডেফিনিশ্যন আছে, তুমি তাত কম্পেয়াৰ কৰি চাব পাৰা ভাৰতীয় ন্যায় সংহিতা আৰু ছেকশ্যন 376, যিটো আগত আছিল জুলাইৰ 1 তাৰিখ 2024 আগত,
তো এই দুটাৰ মাজত কম্পেৰিজনটো তুমি কৰি চাব পাৰা আৰু যেহেতু ষ্ট্ৰিক্ট কিছুমান বস্তু আৰু এই কাৰণেই আনা হৈছে যাতে ল ষ্ট্ৰিক্ট হয় বিকজ ল যদি ষ্ট্ৰিক্ট নহয় মানুহৰ এথিকেল বিহেভিয়াৰ আমি ক'ব নোৱাৰো যে কেনেকুৱা কোনজন মানুহৰ এথিকেল বিহেভিয়াৰ তাৰ লগত যদি মই তুলনা কৰো মই তোমালোকক ক'ব খোজো যে চোৱা যদি আমি GS4 ৰ আন্ডাৰত নিজৰ এথিক্স মৰেল এইবোৰৰ বিষয়ে চাওঁ আমি গম পাওঁ যে চোৱা মৰেল কি হয় ইট ৱাজ এন ইণ্ডিভিজুৱেল থিংকিং একদম সিম্পল ভাষাত যদি ক'ব যাওঁ ইণ্ডিভিজুৱেল থিংকিং আমি ইণ্ডিভিজুৱেলি যাতে গম পাওঁ ইণ্ডিভিজুৱেলি মানুহ এটাই গম পাইছে হুইচ ইজ ৰাইট হুইচ ইজ ৰং ৰাইটিয়াছনেছ আৰু ৰংনেছৰ মাজত যেতিয়া ডিফাৰেঞ্চিয়েট কৰিব পাৰি ন ইণ্ডিভিজুৱেল লেভেলত ডেট ৱাজ মৰেল ডেট ইজ মৰেল ন মৰেল আৰু এথিক্সৰ মাজত কি ৰিলেশ্যন আছে যদি আমি চাওঁ এইটো হ'ল এথিক্স এথিক্স কি হ'ল যেতিয়া সমাজ এখনে তোমাক শিকাব যে কোনটো শুদ্ধ কোনটো অশুদ্ধ ঠিক আছে সমাজ এখনৰ পৰা যেতিয়া তুমি গম পাবা যে কোনটো শুদ্ধ কোনটো অশুদ্ধ তাক আমি কি বুলি কওঁ তাক আমি এথিক্স বুলি কওঁ যেতিয়া সমাজ এখন আৰু সমাজ আমি নৰ্মেলি ক'ব পাৰো যে যিবোৰ মৰেল ভেলু which is accepted by society যিবোৰ moral value which is accepted by society moral value which is accepted by society it was known as ethics moral value যিবোৰ society accept কৰে তা কি বুলি জনা যায় তাক ethics বুলি জনা যায় moral value আমি ক'ব পাৰো যে moral value accepted by society আমি এই বস্তুখিনি জনাটো বহুত বেছি দৰকাৰ বিকজ ethical behavior মানুহ এজনৰ কেনেকুৱা হ'ব তাৰ কাৰণ আমি ক'ব পাৰো যে তেওঁৰ সমাজ ব্যৱস্থা তেওঁৰ চাৰিওফালে কেনেকুৱা ধৰণৰ এখন সমাজ আছে তাৰ লগত মানুহ এজনৰ এথিকেল বিহেভিয়াৰ বা মৰেল বিহেভিয়াৰ ডিপেন্ড কৰে সো একসেপ্টেড বাই সোসাইটি আমি ক'ব পাৰো যে একসেপ্টেড বাই সোসাইটি যিবোৰ মৰেল ভ্যালু যাক সোসাইটিয়ে একসেপ্ট কৰে দ্যাট ইজ নোন এজ এথিক্স তা কি বুলি কোৱা যায় এথিক্স বুলি কোৱা যায় আৰু সেইবোৰ এথিক্স যাক which was practiced by individual সেইবোৰ ethical behavior which is practiced by individual আমি তাক কি বুলি কওঁ moral value বুলি কওঁ practiced by individual ঠিক আছে তো আমি ৰিলেট কৰিব পাৰো practiced by individual তাক আমি কি বুলি কওঁ moral value বুলি কওঁ practiced by individual তাক আমি কি বুলি কওঁ moral value বুলি কওঁ সো ethics আৰু moral behavior বা ethical behavior দুটা লিংক হয় এটা এটাৰ লগত যদি ইন্ডিভিজুৱেল লেভেলত আমি রাইটিয়াসনেস আৰু ৰংনেছৰ মাজত ডিফাৰেন্সিয়েট কৰিব পাৰো দ্যাট ইজ moral যদি সামাজিক ভাবে যাক আমি কওঁ যে এথিক্সক যদি আমি সিম্পলি ক'ব যাওঁ ইট ইজ আ প্ৰেসক্ৰিপটিভ রুল অফ কন্ডাক্ট ঠিক আছে কি হয় ইট ইজ এ প্ৰেসক্ৰিপটিভ রুল অফ কন্ডাক্ট সো এথিক্সক যদি কওঁ যে ইট ইজ এ প্ৰেসক্ৰিপটিভ রুল অফ কন্ডাক্ট মানে যেনেকুৱাকে ডক্টৰে প্ৰেসক্ৰিপশন দিয়ে তো এথিক্স কি হয় সমাজত যিবোৰ বস্তু ধৰি লোৱা হয় যে এইবোৰ ৰাইট এইবোৰ ৰং তাৰ ওপৰত ডিপেন্ড কৰি আমি কিবা এটা ডিসিশন লওঁ আমি ডিলেমাৰ পৰা বাহিৰ লওঁ দ্যাট ইজ ethics so it is a prescriptive rule of conduct ঠিক আছে that involves it involves the individual to differentiate between righteousness আৰু wrongness তো ইয়াৰ জৰিয়তে যেতিয়া এটা ইন্ডিভিজুৱেলে ৰাইট আৰু ৰঙৰ মাজত ডিফাৰেন্স কৰিব পাৰে তাক আমি কি বুলি কওঁ এথিক্স বুলি কওঁ ৰাইট আৰু ৰঙৰ মাজত ডিফাৰেন্সিয়েট কৰিব পাৰে তাক আমি কি বুলি কওঁ এথিক্স বুলি কওঁ এতিয়া চোৱা মৰেল আৰু এথিক্স বহুত ইম্পৰ্টেন্ট এখন সমাজত এনেকুৱা ধৰণৰ ঘটনা নোহোৱা কৰিবৰ কাৰণে বিকজ এখন সমাজে যেতিয়া তোমাক শিকাব যে কোনবোৰ শুদ্ধ কোনবোৰ অশুদ্ধ তেতিয়াহ'লে এনেকুৱা ধৰণৰ ঘটনা হয়তো নহব পিছফালে বা আমি জানিব লাগে যে সমাজ এখনত কোনবোৰ বস্তু আমি সৰুৰ পৰা শিকিব লাগে তো এনেকুৱা ঘটনাবোৰ যে হৈ থাকে আমি তাৰ পৰা কি গম পাওঁ যে বৰ্তমান সময়ত মানুহবোৰে এথিকেল বিহেভিয়াৰক ফলো নকৰে বা এথিক্সক ফলো নকৰে আৰু যদি কেতিয়াবা মনত ৰাখিবা যদি কেতিয়াবা এখন সমাজৰ পৰা এনেকুৱা বস্তুবোৰ দূৰ কৰিব লাগে আমি এইটো বস্তু এক্সপেক্ট কৰি যোৱা উচিত যে সকলো মানুহে এথিক্সক ফলো নকৰিবও পাৰে সকলো মানুহৰ এথিকেল বিহেভিয়াৰ মৰেল বিহেভিয়াৰ ঠিক নহবও পাৰে আৰু ইয়াক প্ৰটেক্ট কৰিবৰ কাৰণে গভৰ্ণমেণ্টে কি আনিছে বা আমি কি ফলো কৰো ল আৰু তাৰ কাৰণে কোৱা হয় যদি আমি সিম্পল ভাষাত ক'ব যাওঁ যদি এজন মানুহ থাকে ধৰি লোৱা একদম সিম্পল ভাষাত যদি ক'ব যাওঁ যাক তোমালোকে পুট কৰিব পৰা এক্সামত যাক তোমালোকে গম এতিয়া চোৱা এই নিউজটো এই টপিকটো এজন এস্পিৰেন্টৰ কাৰণেও বহুত বেছি ইম্পৰ্টেন্ট বিকজ আমি গম পাব লাগিব যে এখন সুস্থ সমাজ কেনেদৰে গঢ় দিব পাৰিম আৰু এজন নৰ্মেল এজন ভাৰতীয় নাগৰিক বা অসমীয়া হিচাপেও আমি জনাটো দৰকাৰ বিকজ তেতিয়াই আমি আমাৰ ওচৰ চুবুৰীয়াক আমাৰ সমাজখনক আমি নিজেই নিজৰ কষ্টৰ বলেৰে ঠিক কৰিব পাৰিম সো এজন মানুহ আছে মানুহ এজনৰ একদম সাইডৰ ফালে কি থাকে এথিক্স থাকে ঠিক আছে সমাজখনে আমাক কি শিকায় সৰুৰ পৰা কি ৰুল আমি ফলো কৰো দ্যাট ইজ এথিক্স যাৰ কাৰণে আমি ইয়াক কি বুলি কওঁ আমি এথিক্সক কি বুলি কওঁ ফাৰ্ষ্ট লাইন অফ ডিফেন্স বুলি কওঁ ফাৰ্ষ্ট লাইন অফ ডিফেন্স যিকোনো বেয়া বস্তু এটাৰ পৰা প্ৰটেক্ট কৰাৰ কাৰণে ফাৰ্ষ্ট লাইন অফ ডিফেন্স আমি কাক কওঁ এথিক্সক
এথিক্সক এতিয়া মই কৈছিলো যে এথিক্সক আমি এক্সপেক্ট কৰিব নোৱাৰো যে সকলোৰে এথিকেল বিহেভিয়াৰ ভাল হ'ব, সকলোৱে এথিকেল ভাৱে বস্তুবোৰ চাব। তো তেতিয়াহ'লে আমি কি কৰিম, আমাৰ বাহিৰৰ ফালে আৰু এটা কাভাৰ থাকে, বেৰিয়াৰ এটা থাকে, যাক আমি ল বুলি কওঁ, যাক আমি কি বুলি কওঁ, ল বুলি কওঁ। চ' লক আমি ক'ব পাৰো ইট ইজ দ্য ছেকেণ্ড লাইন অফ ডিফেন্স, ইট ইজ দ্য ছেকেণ্ড লাইন অফ ডিফেন্স। যদি তুমি যদি এথিকেল বিহেভিয়াৰ ফলো কৰাও নাই, যদি কোনোবা মানুহে, যদি বেয়া মানুহে এথিকেল বিহেভিয়াৰ ফলো কৰাও নাই, তেতিয়াহ'লে তেওঁৰ কাৰণে এনেকুৱা এখন বেৰিয়াৰ বা প্ৰটেক্টেড শ্বিল্ড থাকিব লাগে, যিখনে কি কৰে, তেখেতক ৰোধে, তেখেতক কয় যে এনেকুৱা কাম কৰিব নোৱাৰা, যাক আমি কি বুলি কওঁ, ল। আৰু সেইকাৰণে BNS যেতিয়া অনা হৈছে, যি সেভিয়াৰ পানিশমেন্ট দিয়া হৈছে BNS-ৰ আন্ডাৰত এজ কম্পেয়াৰ টু দা সেকশন 376, ঠিক আছে। তো এই বস্তুটোৱে বহুত সহায় কৰিব, আৰু বাট তাৰ পিছতো এখন সমাজ, সুস্থ সমাজ গঢ়িবৰ কাৰণে আমি নিজাকেও চেষ্টা চলাব লাগিব। তো আই হোপ এই বস্তুখিনি তোমালোকে বুজি পাইছা যে কেনেকুৱাকে এখন সুস্থ সমাজ, এনেকুৱা ধৰণৰ বিভৎস কাণ্ডবোৰ নোহোৱা কৰিবৰ কাৰণে আমি এনেকুৱা ধৰণৰ বস্তুবোৰ জনাটো দৰকাৰ, বা সমাজখনক সুস্থিৰ কৰাৰ প্ৰয়োজন, ঠিক আছে। অ'কে, এতিয়া যদি চাওঁ আমি এই নিউজটো আমি চালো, ভাৰতীয় ন্যায় সংহিতাৰ বিষয়ে চালো, কি চেঞ্জেছ যদি চাওঁ আমি, যিটো ডেফিনিশ্যনটো ব্ৰডেন হৈছে, যে আগৰ সময়ত যদি চাওঁ, ডেফিনিশ্যন অফ ৰেপ হেজ বিন ফাৰ্ডাৰ এক্সপেণ্ডেড টু ইনক্লুড ডিজিটেল পেনিট্ৰেশ্যন, এক্সপ্লয়টেশ্যন। তো ধৰ্ষণৰ যিটো ডেফিনিশ্যন, আগতে আমি যিটো জানিছিলো, এতিয়া অলপ সামান্য পৃথক হৈছে। ইয়াৰ যিটো এৰিয়া, সেই এৰিয়াটো বাঢ়িছে, ঠিক আছে। কনসেন্ট ক্লেৰিফিকেশ্যন, আগতে হয়তো এইটো নাছিল IPC সেকশন 376ত, এতিয়া আহিছে কনসেন্ট ক্লেৰিফিকেশ্যন, কনসেন্ট আছে নে নাই, ঠিক আছে। নেক্সট যদি চাওঁ আমি পানিশমেন্ট আৰু সেন্টেন্সিঙত যদি চাওঁ, পেনাল্টিবোৰ ষ্ট্ৰিক্ট হৈছে। IPCৰ সেকশন 376ত পানিশমেন্ট কিমান আছিল, অলৰেডি কৈছিলো 7 বছৰৰ পৰা যাৱজ্জীৱন কাৰাদণ্ড। বাট এতিয়া BNS-ৰ আন্ডাৰত কি হৈ গৈছে, সেভিয়াৰ পানিশমেন্টটো হাৰ্ড হৈ গৈছে, ডেথ পেনাল্টি ইনভলভ হৈছে। এগ্ৰিগেটেড সাৰ্কামস্টেন্সেছ, outline specific aggravated circumstances such as gang rape, custodial rape, তো segregate কৰা গৈছে। আগতে IPCত segregationটো নাছিল, ধৰ্ষণ মানে ধৰ্ষণ আছিল, বাট এতিয়া ধৰ্ষণক segregate কৰা গৈছে বেলেগ বেলেগ ভাগত, আৰু বেলেগ বেলেগ ভাগৰ প্ৰতি, বেলেগ বেলেগ ভাগৰ ওপৰত বেলেগ বেলেগ কি আছে, হাৰ্ছ ট্ৰিটমেণ্ট আছে, হাৰ্ছ পানিশমেণ্ট আছে। ফাইন। চ' এইখিনি আছিল, আমি গম পালো কম্পেৰিজন উইথ সেকশন 376ৰ লগত ভাৰতীয় ন্যায় সংহিতাৰ কি কম্পেৰিজন আমি কেনেকুৱাকে কৰিব পাৰো বিভিন্ন এছপেক্টত, ঠিক আছে। তাৰ ওপৰত ভিত্তি কৰি এটা কুৱেশ্যন তোমালোকৰ কাৰণে, এজ পাৰ সেকশন 65 অফ দ্য ভাৰতীয় ন্যায় সংহিতা, আমি গম পাইছিলো যে ভাৰতীয় ন্যায় সংহিতা BNS 63ৰ পৰা সেকশন 73 লৈকে ধৰ্ষণ কাণ্ডৰ লগত জড়িত বিভিন্ন বস্তু ইনভলভ হৈ আছে। তাৰ আন্ডাৰত সেকশন 65 BNS-ত which of the following statement is a correct question? The punishment for rape of a woman under 16 years of age shall not be less than 20 years of rigorous imprisonment, which may extend to imprisonment for life for the remainder of the convict natural life. কৈছে যে 16 বছৰীয়া বয়সৰ মহিলা এজনীক যেতিয়া ধৰ্ষণ কৰা যায়, তাত যিটো পানিশমেন্ট পাব, সেইটো it was not less than 20 years of rigorous imprisonment, 20 বছৰৰ কাৰাদণ্ড, ষ্ট্ৰিক্ট কাৰাদণ্ডৰ কম নহয় বুলি কৈছে। In case of rape of a woman under 12 years of age, the punishment may extend to life imprisonment for the remainder of the convict natural life, or even the death penalty হ'ব পাৰে বুলি কৈছে। Any fine imposed under section 65 of BNS must be paid to the victim for medical expenses and rehabilitation. তো আমাক কৈছে ৰিহেবিলিটেশ্যন বুলি কৈছে যে যিটো ফাইন লগাওয়া যাব সেকশন 65ৰ আন্ডাৰত BNS-ৰ, এইটো ভিক্টিমৰ ফেমিলিক দিয়া হ'ব ফৰ মেডিকেল এক্সপেন্সেছ। সো তিনিটা তোমালোকৰ হাতত ষ্টেটমেন্ট আছে। এতিয়া অপশন আছে তোমালোকৰ হাতত, 4টা অপশন, তোমালোকে মোক জনাব লাগে যে এই 4টা অপশন কোনটো হ'ব। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, আমি জানিব লাগে BNS-ৰ বিৰুদ্ধে, আমি নিজে সজাগ হ'ব লাগে। মই আশা কৰো তোমালোকে ইয়াৰ এনসাৰটো কমেন্ট সেকশনত দিবা। বহুত বেছি ভাল পোৱা, বহুত বেছি মৰম, ভালদৰে পঢ়ি থাকিবা, আৰু এখন সুস্থ সমাজ বা এখন সুস্থ অসম গঢ়াত তোমালোকে সহায় কৰিবা। ধন্যবাদ।